ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰেক্ষাপটত জিলিকিল অসম জীয়ৰী স্পৃহা ঋষি কাশ্যপ। এছিয়ান যোগাসন চেম্পিয়নশ্বিপত 2টা স্বৰ্ণ পদক অৰ্জন। গুৱাহাটীত যোগাসন খেলুৱৈগৰাকীক সম্বৰ্ধনা সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ। লগতে তেওঁৰ প্ৰশিক্ষক নাৰায়ণ ডেকাকো সম্বৰ্ধনা। যোৱা 25-27 এপ্ৰিলত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়, আয়ুষ মন্ত্ৰালয় আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগ। প্ৰতিযোগিতাত 21খন এছীয় দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে অহা 11 পৰা 14 মেত বিহাৰৰ গয়াত অনুষ্ঠিত হ'ব 7ম খেল ইণ্ডিয়া ইউথ গেমছত, য'ত অসমৰ 5জনীয়া দল উপস্থিত থাকিব। মই মীনাক্ষীয়ে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ এনেকুৱা এটা সুন্দৰ বাতৰি লৈ, যিটো আমাৰ অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী কণমানি। আৰু আমি উপস্থিত আছোঁ এতিয়া এছিয়ান যোগাসন চেম্পিয়নশ্বিপৰ, যিটো নতুন দিল্লীত অনুষ্ঠিত হৈ আহিছে। আৰু এছিয়ান যোগাসন চেম্পিয়নশ্বিপৰ যিগৰাকী সভাপতি আছে, তেখেতক আপোনালোকক পৰিচয় কৰাই দিব ওলাইছোঁ আৰু তেখেতৰ মুখেৰে আমি জানো আহক। হয়, মই বিকাশ গোস্বামী, সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি হয় আৰু এছিয়ান যোগাসনৰ এগৰাকী সদস্য হয়। ভাৰতৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগ, আয়ুষ বিভাগ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ, এই তিনিটাৰ সহযোগত যোগাসন ভাৰতে হোষ্ট কৰিছিলে এছিয়ান যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত 25 পৰা 27 এপ্ৰিল। আৰু সেই খেলৰ কাৰণে, সেই চেম্পিয়নশ্বিপৰ কাৰণে ভাৰতীয় দলটো তৈয়াৰ কৰা হৈছিলে চনিপত স্পৰ্টছ ইউনিভাৰ্চিটি অফ হাৰিয়ানা তাতে। আৰু তালৈকে আমাৰ অসমৰ পৰা 5গৰাকী খেলুৱৈ চিলেকশ্যন ট্ৰায়েললৈকে যাবলৈ সমৰ্থ হৈছিলে। আৰু চিলেকশ্যন ট্ৰায়েলত আমাৰ অসমৰ 5গৰাকী খেলুৱৈৰ ভিতৰত এগৰাকী খেলুৱৈ স্পৃহা ঋষি কাশ্যপ, তেওঁ চিলেক্ট হৈছিলে। আৰু তাত চাই কমপ্লেক্সত স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ তত্বাৱধানত 10 দিনীয়া প্ৰশিক্ষণ লোৱাৰ পিছত 25, 26, 27 যি ছেকেণ্ড এছিয়ান যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপ এছিয়ান যোগাসনে অৰ্গেনাইজ কৰিছিলে। এছিয়ান যোগাসন হ'ল ৱৰ্ল্ড যোগাসনৰ এফিলিয়েটেড বডি আৰু অলিম্পিক এছ'চিয়েশ্যন অফ এছিয়াৰ মেম্বাৰ হয়। তাত অৰ্গেনাইজ কৰিছিলে আৰু তাতে ভাৰতীয় দলে 81টা সোণৰ পদক লৈ পেলাই 21খন দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিলে। আৰু সেই 81টা স্বৰ্ণ পদকৰ ভিতৰত অসমৰ খেলুৱৈ হিচাপে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰি স্পৃহা ঋষি কাশ্যপে এটা স্বৰ্ণ পদক লাভ কৰিছিলে ইণ্ডিভিজুৱেল বেক বেণ্ডিং ইভেণ্টত। আৰু অন্যটো গ'ল্ড মেডেল আহিছে ট্ৰেডিশ্যনেল গ্ৰুপ ইভেণ্টত। তাত এটা নতুন ইভেণ্ট আছিলে এছিয়ান যোগাসনত এইবাৰ। সেই ইভেণ্টত দলীয়ভাৱে স্বৰ্ণ পদক যেতিয়া আমাৰ ভাৰতীয় দলে পাইছিলে, তাৰো এটা পদক স্পৃহাৰ হাতলৈ আহিছিলে। আৰু সেইদৰে অসমৰ খেলুৱৈ হিচাপে আমি 2টা স্বৰ্ণ পদক লাভ কৰিবলৈ সমৰ্থ হৈছিলোঁ। আৰু এইটোৱে আজিৰ দিনটোৰ কাৰণে আটাইতকৈ ভাল খবৰ। আৰু সেইকাৰণে আজি সদৌ অসম যোগাসন ক্ৰীড়া সন্থাৰ ৰাজ্যিক কাৰ্যালয়ত আমি এছ'চিয়েশ্যনৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰিছিলোঁ। মুখেৰে আপোনালোকক আমি জনাব পাৰিলোঁ যে এছিয়ান চেম্পিয়নশ্বিপ যোগাসন ক'ত হৈছিলে আৰু কেনেধৰণে, আৰু আমাৰ অসমৰ বাবে এটা খুব গৌৰৱৰ বিষয়। আৰু মোৰ কাষতে উপস্থিত আছে স্পৃহা ঋষি কাশ্যপ। তেখেতৰ পৰা অলপমান তেওঁৰ মনৰ অনুভৱ জানো, তেখেতে কেনেদৰে অনুশীলন কৰিছিলে আৰু তেখেতে কেনেধৰণে কষ্ট কৰিছিলে সেই বিষয়ে আপোনালোকৰ আগত আমি অৱগত কৰাম। হয়, প্ৰথমতেতো আমাৰ NDSৰ তৰফৰ পৰা তোমাক বহুতে শুভেচ্ছা আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। গতিকে তোমাৰ পৰা জানিব বিচাৰিছোঁ যে তুমি কেনেকৈ অনুশীলন কৰিছিলা, কেনেকৈ কষ্ট কৰিছিলা সেই বিষয়ে। হয়, খুব ভাল লাগিছে, কাৰণ কি মই প্ৰথমবাৰৰ কাৰণে, সকলো এথলিটৰ এটা সপোন থাকে নিজৰ কাণ্ট্ৰিক ৰিপ্ৰেজেণ্ট কৰা, আৰু সেইটো সপোন মোৰ পূৰা হৈছে। এইটো এটা খুব ডাঙৰ মিৰাকল টাইপ ক'ব পাৰি মোৰ কাৰণে, কাৰণ ফাৰ্ষ্ট টাইম হয় আৰু ফাৰ্ষ্ট এটেম্পটতে পালোঁ 2ডাল গ'ল্ড এছিয়ান যোগাসন স্পৰ্টছ চেম্পিয়নশ্বিপত। আৰু খুব ভাল লাগিছে, কাৰণ আমাৰ
এই মেডেলডাল পাবলৈ খুব এটা লম্বা জাৰ্ণি আমি কৰিছোঁ আমাৰ ফাৰ্ষ্ট চিলেকশ্যন ট্ৰায়েলছৰ পৰা ষ্টাৰ্ট কৰি কিনে চিলেকশ্যন ট্ৰায়েলছো আমাৰ খুব ডিফিকাল্ট হৈছিলে কাৰণ কি ইণ্ডিয়াত যোনটো ইম্পৰ্টেঞ্চ আছে য়োগাৰ যোনটো মানে ইনফ্লুৱেঞ্চ আছে য়োগাৰ সেইটো বাহিৰৰ দেশত চাগে অলপ কম আছে আৰু আমাৰ ইণ্ডিয়াত বহুত খেলুৱৈ আছে য়োগাৰ বহুত ভাল ভাল খেলুৱৈ আছে আৰু তেওঁলোকৰ লগত কম্পিট কৰি কিনে যেতিয়া মই নিজৰ ইভেণ্টটো বেকমেনিং ইণ্ডিভিজুৱেলত চিলেকশ্যন পাইছিলোঁ মোৰ কাৰণে এটা খুব ডাঙৰ কথা আছিলে এইটো তাৰপাছত আমাৰ এটা কেম্প হৈছিলে 10 দিনীয়া কেম্প চাই স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ চেণ্টাৰ সোণিপতত তাতে আমি 10 দিন এজ এ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমাক কেনেকৈ ট্ৰেইনিংখিনি দিব লগা হৈছিলে মানে আমাক এজ এন ইণ্টাৰনেশ্যনেল এথলিট যোনটো ট্ৰেইনিং দিব লাগে তেওঁলোকে দিলে 10 দিনীয়া কেম্পত আমি খুব ভালকৈ প্ৰেক্টিছ কৰিলোঁ আৰু 25, 26 আৰু 27 তাৰিখে আমাৰ কম্পিটিশ্যনখন হেল্ড হ'ল ইন্দিৰা গান্ধী ষ্টেডিয়াম দিল্লীত আৰু তাতে 21খন কাণ্ট্ৰি আহিছিলে 21খন কাণ্ট্ৰিৰ পৰা খুব ভাল ভাল খেলুৱৈ আহিছিলে যোনবিলাক হাই লেভেলত আছে যোনবিলাকে বহুত ভাল কৰে তেওঁলোকৰ লগত কম্পিটিশ্যন হৈছিলে আমাৰ ইণ্ডিয়া গোটেই খেলুৱৈৰ লগত চ' ফাৰ্ষ্ট থিং মই এজ এন ইণ্ডিয়ান টীমৰ পাৰ্ট হৈ কিনে মই খুব হেপ্পী আছিলোঁ আৰু তাৰপাছত খেলখন খেলাৰ পাছত যেতিয়া গ'ল্ড মেডেল পালোঁ এটা খুব ডাঙৰ কথা মোৰ কাৰণে কাৰণ অসমলৈ মই গৌৰৱ কঢ়িয়াই আনিব পাৰিছিলোঁ আৰু মোৰ কাৰণে ফাৰ্ষ্ট টাইম মোৰ সকলো মই একচুৱেলি চবকে থেংক ইউ কৰোঁ মোৰ কোচ নাৰায়ণ ডেকা ছাৰক মোৰ মা পিতাইক তাৰপিছত গোটেই এছ'চিয়েশ্যনৰ টীমটো সকলোকে কাৰণ মই নিজে হেপ্পী যে মই এটা খুব কাৰেক্ট এছ'চিয়েশ্যন চুজ কৰিলোঁ যাৰ কাৰণে মই ষ্টেপ বাই ষ্টেপ মই নিজৰ যোনটো লক্ষ্য তালৈকে পাইছোঁগৈ এতিয়া আশা কৰিছোঁ যে আশা খেলকেইখনো খুব ভালকৈ কৰোঁ কাৰণ কি আমাৰ খেলো ইণ্ডিয়া আহি পাইছে খেলো ইণ্ডিয়াটো আছে মোৰ 2টা ইভেণ্ট আৰ্টিষ্টিক ছিংগল আৰু ৰিথমিক পেয়াৰ তাৰপাছত নেক্সট ইয়াৰ 2026 এছিয়ান গেমছ আছে টকিঅ'ত চ' আশা কৰিছোঁ এনেকৈ যাতে মেডেল আনিব পাৰোঁ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰোঁ তুমি কিমান বয়সৰ পৰা অনুশীলন কৰিছিলা মানে কিমান বয়সৰ পৰা তুমি এই যোগাসনত মানে ভাগ লৈছিলা মই যেতিয়া 9 বছৰ আছিলোঁ তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ 5 বছৰমান হ'ল এতিয়ালৈকে মই য়োগাটো কণ্টিনিউ কৰা আৰু মানে এতিয়া 5 বছৰতহে মেইন যোনটো মই ষ্টেজ বিচাৰিছিলোঁ যোনটো অপৰচুনিটি বিচাৰিছিলোঁ সেইটো এই 5 বছৰ পাছতহে মই পাইছোঁ নিশ্চয় হয় এয়া আপোনালোকক আমি স্পৃহা ঋষি কাশ্যপৰ পৰা মনৰ অনুভৱখিনি জনালোঁ যে স্পৃহা ঋষি কাশ্যপে কেনেধৰণে অনুশীলন কৰিছে আৰু কিমান বয়সৰ পৰা কৰিছিলে আৰু কাৰ পৰা স্পৃহা পাই তাই ইমান সুন্দৰভাৱে এই সফল হ'ব পাৰিছে গতিকে আমাৰ বাবে এইটো এটা সঁচাকৈ বহুতে অসমৰ বাবে গৌৰৱৰ বিষয় হয় গতিকে আপোনালোকে চাই থাকিব NDS নিউজ স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ এটা স্কিম খেলৰ কাৰণে খেলো ইণ্ডিয়া আৰম্ভ কৰিছিলে আৰু সেই খেলো ইণ্ডিয়াৰ 7th এডিশ্যন ইউথ গেমছ বিহাৰত অনুষ্ঠিত হ'বলৈ গৈ আছে 4 তাৰিখৰ পৰা আৰু খেলো ইণ্ডিয়া ইউথ গেমছত যোগাসনৰ স্পৰ্টছ এটা ইভেণ্ট হয় আৰু সেই খেলো ইণ্ডিয়া ইউথ গেমছ যোগাসনৰ ইভেণ্টত অসমৰ পৰা 5 গৰাকী খেলুৱৈ নিৰ্বাচিত হৈছে অংশগ্ৰহণ কৰিবৰ কাৰণে আৰু এই খেলো ইণ্ডিয়া ইউথ গেমছ ভাৰত চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰণালয়ে আয়োজন কৰে খেলুৱৈসকল হৰজিত সিং নমস্কাৰ মোৰ নাম হৰজিত নমস্কাৰ মোৰ নাম ভাৱনা বড়ো নমস্কাৰ মোৰ নাম শ্ৰী মীনাক্ষী গোস্বামী আমি এতিয়া প্ৰেক্টিছ কৰি আছোঁ আৰু মই চেষ্টা কৰিম যে খেলো ইণ্ডিয়াত ভাল ৰিজাল্ট আনিব আপোনালোকে আশীৰ্বাদ দিব